এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। মাতৃভাষা মন্তেশ্বৰী শিক্ষাৰ প্ৰথমখন বিদ্যালয় যোৰহাট বাল্যভৱনে সকলোকে সম্পন্ন কৰিলে ৭৫ বছৰ। সামৰণি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী উপস্থিত। নিউজ ডাইৰেক্ট ৰিপৰ্ট। মাতৃভাষা মন্তেশ্বৰী শিক্ষাৰ প্ৰথমখন বিদ্যালয় যোৰহাট বাল্যভৱনে সগৌৰৱে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাট বাল্যভৱনৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ভাগি অনুষ্ঠিত হৈ যায়। বাল্যভৱন এনেকুৱা এখন আধুনিক শিক্ষাৰে অসমীয়া ভাষাত স্থাপন কৰা বিদ্যালয়, যিখন বিদ্যালয় চিন্তা ভাৱনা সেইবিলাক কিন্তু পৃথিৱীৰ সকলো বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰা। গতিকে সেইকাৰণে ইয়াৰ ঐতিহ্য আৰু এনেকুৱা এটা ক্ষণত আজি সময় বৰ চাবলৈ গ'লে আমি আমাৰ মূল্যৱান আমাৰ জীৱনৰ সম্পদ কিছুমানক হেৰুৱাইছোঁ। তাৰ লগতে আজি দেখিলোঁ নতুন নতুন ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষাত প্ৰতিটো শ্ৰেণীৰ পৰা এখন এখন আলোচনী, হাতে লিখা আলোচনী বন্ধাই তেওঁলোকে মুকলি কৰিছে। এইবিলাক আমাৰ আশাৰ বতৰা। গতিকে মই আজি ইয়াত উপস্থিত থাকি এটা অনন্য অনুভৱ হৈছে, আশাৰ বতৰা পাইছোঁ। আৰু মহাৰজত জয়ন্তী সফল হওক। বহুত দূৰৰ পৰা ইয়াৰ শিক্ষাৰ্থীসকল আহিছে আৰু মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত বাল্যভৱনে দেখুওৱা আদৰ্শ অসমীয়া মাধ্যমবিলাকে আদৰ্শ হিচাপে লওক। মই ভাবোঁ তেনেকুৱা কৰিলে আমাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যিটো মানে মানুহৰ মানে দৌৰা ধপৰা হয়, সেইটো কমি আহিব, সেইটো হ্ৰাস পাব। কাৰণ ইয়াত ইংৰাজী শিক্ষাকো বাল্যভৱনত যথেষ্ট গুৰুত্ব সহকাৰে দিয়া হয়। জাতীয় বিদ্যালয়ে এইখিনি কাম কৰিছে, বাল্যভৱনে কিন্তু সেয়া পাতকটীয়া হিচাপে দেখুৱাই থৈ গৈছে। সেইকাৰণে কৈছোঁ যে অসমৰ প্ৰথমখন বিদ্যালয় য'ত অসমীয়া ভাষাত মন্তেশ্বৰী শিক্ষাৰ আধাৰত স্থাপন কৰা হৈছিলে, এনেকুৱা ধৰণৰ আধুনিক চিন্তাৰ আচলতে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক হোৱা উচিত। তেতিয়াই ভাবোঁ যে আমাৰ এই যে অসমীয়া শিকিবলৈ মানে অনীহা যিটো হৈছে অসমীয়া মানুহৰ, সেই মনোবৃত্তিটো হ্ৰাস পাব। তেতিয়া ল'ৰা ছোৱালীক তেতিয়া এনেকুৱা বিদ্যালয়ত দিবলৈ অভিভাৱকসকলেও ভাল পাব। আৰু এই পৰম্পৰা যাতে থাকে আৰু এই পৰম্পৰাই যাতে আদৰ্শ হয় অন্যান্য বিদ্যালয় আৰু অভিভাৱকসকলৰো চেষ্টা চাগে অটুট থাকে। অন্য এটা প্ৰসংগ স্কুলৰ বাহিৰে আশ্বস্ততকৈ ডাঙৰ কথা আমাৰতো অপশ্যন নাই। আমাৰ তদন্তক বিশ্বাস কৰিবই লাগিব, যিহেতুকে আমি নিজে নিজে গৈ তদন্ত কৰিবগৈ নোৱাৰোঁ। গতিকে তদন্তৰ আশাতে আছোঁ। এটা আমাক আচলতে লাগে তাত কি ঘটিছিলে সেইখিনি আমাক জানিবলৈ লাগে। সেইখিনি কথা আমাক এতিয়া ৩ মাহ লাগে চাৰ্জশ্বিট দিবলৈ। শুদ্ধভাৱে হওক সেইটোৰ আশাতে আমি ৰৈ আছোঁ। শুদ্ধভাৱে হওক, কাৰণ জুবিন গাৰ্গ অকালতে হেৰুৱাটো আমি কোনেও এই বিয়োগ সহ্য কৰিব পৰা নাই। আৰু সেইকাৰণে ৰৈ আছোঁ। ডিচেম্বৰ মাহলৈকে চাৰ্জশ্বিট দিম বুলি কৈছে, সেই আশাত বন্দী হৈ আছোঁ। দেখা গৈছে শপত লৈ যেতিয়া কোৱা হয় যে সকলো গোপনীয়তা ৰক্ষা কৰিম, এগৰাকী মুখ্যমন্ত্ৰীয়ে যেতিয়া আজি প্ৰকাশ কৰিছে যে হত্যাকাণ্ডত হত্যা হৈছে জুবিন গাৰ্গৰ, এইটো আচলতে কেনেকুৱা এটা তেওঁ চাগে গৃহমন্ত্ৰী, তেওঁলোকে ইনফৰ্মেশ্যন পাইছে কাৰণ তেওঁ গৃহমন্ত্ৰী। ১ নম্বৰ কথা, গৃহমন্ত্ৰীয়ে কিছু কথা জানিব, হয়তো তেওঁৰ মুখেৰে সেই কথা ওলাই গৈছে। আৰু হত্যা যে হৈছে সেই কথাটো আমি জানি আৰু কষ্ট পাইছোঁ। সেই মানে জুবিন গাৰ্গক কোনে হত্যা কৰিব পাৰে? এনেকুৱা এজন শিল্পী যাৰ অন্তৰত কাৰো প্ৰতিয়েই হিংসা দেশটো বাদেই মানৱতাৰ ফলবোৰ নিজৰাই বৈ আছে, তেনেকুৱাজনক কোনে হত্যা কৰিব পাৰে? গতিকে সেইখিনি নিশ্চয় উত্তৰ আমি খুব সোনকালে পাম। সেইটো মুখ্যমন্ত্ৰীৰ কথা বোলো। এইটো মুখ্যমন্ত্ৰীয়ে নিজে ক'ব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে। তেওঁ নিজে গৃহমন্ত্ৰী। আমি এতিয়া কেলেই কৈছে বুলি খুব প্ৰশ্ন এটা কৰিব পাৰোঁ, কিন্তু সেইটো তেওঁৰ কথা। তেওঁ হত্যা বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কোৱাৰ কাৰণে আমি বিশ্বাস কৰিছোঁ যে হত্যা হ'ব পাৰে নেকি। এতিয়াও মানে আশ্বস্ত হ'ব পৰা নাই, কাৰণ জুবিন গাৰ্গক
কেনেকৈ হত্যা কৰিব পাৰে সেই কথাটো আমি মানে ভাবিব নোৱাৰা এটা কথা আৰু সেইকাৰণে আমিও সেই বৰ আশাৰে ৰৈ আছোঁ ইয়াৰ চাৰ্জশ্বিটটো কি আহে কাৰণ আমি সকলো অধৈৰ্য হৈ পৰিছোঁ এতিয়া পুৱাই পতাকা উত্তোলন বৰ্ণাঢ্য শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী তেখেত উপস্থিত থাকি মহাৰাজত জয়ন্তীৰ স্মৃতি গ্ৰন্থ প্ৰজ্ঞাতীৰ্থ উন্মোচন কৰি সাৱলীল ভাষণ আগবঢ়ায় আনহাতে অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চাহ বিশেষজ্ঞ ডক্টৰ প্ৰদীপ বৰুৱাই প্ৰাক্তন শিক্ষাৰ্থীৰ উদ্যোগত পুনৰ্মুদ্ৰিত গ্ৰন্থ উন্মোচন কৰে বিদ্যালয়ৰ হাতে লিখা আলোচনীৰ মুকুতা উন্মোচন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষা ডক্টৰ অঞ্জনা চলিহাই আনহাতে অনুষ্ঠানত শিক্ষা আয়ুক্ত মগেন নৰহৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানভাগীৰ সৌষ্ঠৱ বৃদ্ধি কৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও